আমি মায়াক ধৰি আছো আমি কৃষ্ণক নবজো সেই কাৰণে মায়াই মোক ধৰি আছে কিয় বলে যত ৰাম নাই তাতে মায়াৰ কাম গতিকে আমি যদি মায়াক যদি এৰিব লাগে তেনেহলে আমি কৃষ্ণক মায়াধীশ কৃষ্ণক বুজিব লাগিব তেতিয়াহে আমাৰ আনন্দ আহিব সুখ হ'ব আৰে কইব কিবা ইয়াৰ মায়া গুচিবাৰ প্ৰত্যক্ষে পাইবা প্ৰমাণ কুকুৰ শ্ৰীগালে খাইবে যিটো দেহ তাত গুচে অভিমান আৰু মায়াই তোমাক এৰিছে না নাই সেইটো নিজে প্ৰমাণ পাবা কেনেকে যে যাক মায়াই এৰে তাৰ এই দেহাৰ প্ৰতি যি অহংকাৰ মই মোৰ সেইটো গুছে মই আৰু মোৰ এই দেহটোকে যি মই কৰি আছো মোৰ এইটো গুছে আৰু এই যদি এইটো যদি গুছে তেনেহলে তুমি জানিবা তোমাক লাহে লাহে মায়াই এৰি আছে যিমানে নাম স্মৰণ শ্ৰৱণ কীৰ্তন বৃদ্ধি পাব সিমানে মায়া জীৱৰ পৰা দূৰত যাব এইটোৱে নিয়ম কিন্তু তেওঁৰ একো বাকী একো মায়াময় জগতত প্ৰব্লেম নাই ৰান্ধা ৰান্ধিয়ে থাকিব খোৱাটো খাইয়ে থাকিব চব চলে কিন্তু কি যেতিয়া হৰিৰ নামৰ লগত সম্পন্ন হৈ যাব মায়া এই মায়া মানে অজ্ঞানতা লাহে লাহে দূৰ হৈ যাব আৰু দূৰ যদি হয় তেতিয়া আনন্দও পায় বিৰাট আনন্দ পায় সাংঘাতিক আনন্দ এৰাম ভাৰ্যা পুত্ৰ সয় যতে ক আশয় তাক মোৰ নবলয় মায়া ভৈল নাখ মিলিল উল্লাস ভকতি হৈলায়ুদয় পুত্ৰ ভাৰ্যা এইবিলাকক ত্যাগ কৰাৰ কথা কোৱা নাই কিন্তু তাত প্ৰীতিটো নাথাকে যিটো প্ৰীতি এটা আমাৰ ঘৰ গৃহস্থিত আসক্তি সেইটো লাহে লাহে এৰা দিয়ে আৰু যেতিয়া এৰা দিয়ে ভাৰ্যা পুত্ৰ কাৰ প্ৰত্যেকে একোটা নিজা জীৱ সংসাৰত আহিছে ঈশ্বৰৰ সন্তান অমৃতৰ সন্তান তেওঁলোকে নিজে নিজে আহিছে আজি মই ইয়াৰ তত্ত্বাৱধান ললেহে সি জীয়াই থাকিব নেকি সি নিজা এটা সংস্কাৰ আনিছে সি এটা নিজা তাৰ ভাগ্য লৈ আহিছে কৰ্মফল লৈ আহিছে সেইমতে সি তৈয়াৰ হ'ব গতিকে তেতিয়া কি হ'ব লাহে লাহে মায়া মানে অজ্ঞানতাটো নাশ হ'ব কাম ক্ৰোধটো গুচিব কাম যদি গুছে কামনা তেনেহলে কিমান আনন্দ মই যি আছে তাতে তুষ্ট দৈৱৰ জগত যি বস্তু পাৱই তাত হয় মন তুষ্ট ভোগৰ আশাত থাকিলে সাক্ষাৎ কুকুৰ সমান দুষ্ট শাস্ত্ৰই কৈছে যে মোৰ কৰ্মফল অনুযায়ী মই যি পাই আছো ঈশ্বৰক ভুজি আৰু সমস্ত কৰ্ম ঈশ্বৰক সমৰ্পণ কৰি ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে কৰি আছো আৰু ঈশ্বৰক মই স্মৰণ কৰি আছো শ্ৰৱণ কীৰ্তন স্মৰণ কৰি আছো তাৰপিছত যি আহে তাত যদি তুষ্ট হয় সেইজনৰ আনন্দ নহব আনন্দ হ'ব ইয়াতে কৈছে যে যিবিলাকে মায়াক তৰি আছে এটা তোমাৰ আগত কওঁ মই মহাদেৱ প্ৰহ্লাদ চাৰি সিদ্ধ তুমি নাৰদ শতৰূপা
আহুতি শতৰূপা জীয়াক এইবিলাক আহুতি প্ৰভূতি দেৱহুতি স্বয়ম্ভু মুনু শতৰূপাৰ গিৰিয়াক প্ৰিয়ব্ৰত স্বয়ম্ভু মুনুৰ পুতেক উত্তানপাত স্বয়ম্ভু মুনুৰ পুতেক প্ৰাচীনবৰী ৰিখু বহুত লিষ্ট এখন দিছে ভীম অৰ্জুন হনুমান আদি কৰি বিদুৰ দ্ৰুপদ অক্ৰূৰ আদি কৰি যে ইমানবিলাকে ভগৱানৰ মায়াৰ পৰা তৰি আছে এসম্বাক আদি কৰি আন লোক মায়াক তৰি আছে কৃষ্ণৰ কৃপাই সংহাৰ এৰাই লভি আছে মহোদয় আৰু কি কৈছে স্ত্ৰী ক্ষুদ্ৰগণ অধম যবন আন জাতি পাপী নৰে হুয়া তত্ত্বপৰ বৈষ্ণৱ জনৰ যদি শিল শিক্ষা স্ত্ৰী ক্ষুদ্ৰ যবন আৰু কত জাতি কত পাপী মায়াত তৰি আছে কেনেকে বৈষ্ণৱ বিলাকৰ অনুশীলন কৰি কিয় বোলে সন্ত বা মহন্তই যি ধৰ্ম আচৰে সেয়ে ভাগৱত ধৰ্ম বৈষ্ণৱ এজনে যি ধৰ্ম আচৰণ কৰে সেয়ে ভাগৱত ধৰ্ম সেই ভাগৱত ধৰ্ম যদি কোনোবাই অনুগমন কৰে কোনোবাই যদি তাক যদি অনুশীলন কৰে সাধুৰ সংগত থাকি সেইসকলে মায়া নিবৃত্তি পাব পশু পক্ষী চয় সথংগীতৰয় মনুষ্যৰ কোন লেখা সাধুহে সমস্তে লোকৰ গৃহীত আপোনাত তুমি দে পশু পক্ষীয়ে তৰি গৈছে মানুহৰ কি কথা কওঁ গতিকে মুখ্য কথা কি সাধুৱে সমস্তে লোকৰ গৃহীত সাধু যাৰ ঈৰ্ষা নাই অসূয়া নাই মান নাই অভিমান নাই কামনা নাই বাসনা নাই কেৱল কৃষ্ণৰ লগত সম্বন্ধ নিৰন্তৰ কৃষ্ণ ভাৱনাযুক্ত হৈ থাকে সেইজন সাধুৰ কি কৰিব পাৰে উদ্ধাৰ কৰিব পাৰে গতিকে হে নাৰদ তুমি যি মোক প্ৰশ্ন কৰিছিলা মই তোমাক কলো কৃষ্ণ বিনে আর নাহি কিছু হাত কৃষ্ণত বাদে আর অন্য একো হাত তোমার আগত ভাগবত কথা কলো কৃষ্ণ নাম মাত্র হাত মত ভগবন্তে পূর্বে কহিছন্ত মহিমার নাই পার কৃষ্ণ নামৰ মহিমাৰ পাৰাপাৰ নাই গতিকে তুমি কি কৰা তুমি সৰ্বজান ইটো শাস্ত্ৰ খান প্ৰচাৰ কৰালো কত তোমাক ভাগৱত কলো এটা তুমি লোকত এই ভাগৱত প্ৰচাৰ কৰা অজ্ঞান গুচক জগত তৰুক মিলোক ভক্তি কৃষ্ণ মানুহৰ অজ্ঞানতা দূৰ হওক কি হওক ভগৱান কৃষ্ণত ভক্তি হওক কেৱল ভক্তি হওক আৰু এই সংহাৰ তৰি যাওক ভক্তি অবিহনেতো তৰাটো সম্ভৱ নহয় কিন্তু মুনিবৰ ভকতি ৰখৰ বিঘাত যেন নহয় চাৰি জ্ঞান কৰ্ম কৃষ্ণ সেৱা ধৰ্ম কৰিবা মাত্ৰ নাৰদক সাৱধান কৰি দিছে কিন্তু নাৰদ ভক্তিৰ ৰসৰ যাতে বিঘাত নহয় ভকতিৰ যি ৰস সেই ৰস যি আস্বাদন কৰে সিহে জানে এই ৰস যাতে বিঘাত নহয় বিঘাত কেতিয়া হ'ব বোলে যেতিয়া তুমি জ্ঞান আৰু কৰ্ম মাৰ্গ
লগে লগে চলাই থাকিবা কাৰণ বেদত তিনিটা পন্থ দিছি কৰ্ম জ্ঞান ভক্তি আৰু ভক্তিহে পৰম পন্থ উদ্ধৱক কৈছে ভক্তিহে পৰম পন্থ লোৱা মানে কি সিদ্ধান্ত দিলি তোমাক উদ্ধৱ ভক্তিত পৰ আৰু পৰম পন্থ নাই গতিকে কি কৰা ইয়াকো কৈছে যে জ্ঞান আৰু কৰ্ম এইবিলাক বাদ দি কি কৰা কৃষ্ণ সেৱা ধৰ্ম কেৱল কৃষ্ণৰ সেৱক হোৱা তাকে মাত্ৰ জগতত তুমি প্ৰচাৰ কৰিবা মানুহক যদি তুমি আৰু কোৱা এই কৰিব লাগিব সেই একো নহয় মাত্ৰ কৃষ্ণৰ সেৱা কেনেকে হয় বোলে এনেকে সন্তৰ সংগত সন্তৰ উপদেশ পালন কৰি ভগৱন্তৰ গুঞ্জক লীলা শ্ৰৱণ কীৰ্তন স্মৰণ কৰি বাস আমাক আশ্ৰয় কৰিব কৰি কৃপাময় কৰা নানা লীলা স্বয় তাহাৰ শ্ৰৱণ কৰিতে কীৰ্তন কৃষ্ণ পদেৰুতি হয় ব্ৰহ্মাই কৈছে আমাক আশ্ৰয় কৰিয়ে ভগৱানে নানা লীলা কৰি আছে অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি ব্ৰহ্মা আছে অনন্ত কোটি ব্ৰহ্মা কথাটো কৈছিলো অনন্ত কোটি ব্ৰহ্মাণ্ডত এটা ব্ৰহ্মাণ্ড নহয় অনন্ত কোটি ব্ৰহ্মা আছে গতিকে ভগৱানে এনেকে সৃষ্টি কৰি তেওঁ কি কৰি আছে বিনোদ লীলা কৰি আছে সেইটো আমি কি কৰিব লাগে তাহাৰ শ্ৰৱণ এই যি লীলা ভগৱানৰ লীলামৃত বুলি কয় লীলামৃত এই লীলা অমৃতক শ্ৰৱণ কীৰ্তন কৰিলে কি হ'ব কৃষ্ণ পদপংকজত ৰতি আৰু এইকাৰণে দ্বিতীয় স্কন্ধৰ আৰম্ভণিতে কৈছে যে যিবিলাকে মোক্ষ পাইছে নাইবা নাহি জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে নাইবা পঞ্চযজ্ঞ আচৰে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্য সেইসকলেও কি শ্ৰোতব্য কথা যি নিৰ্গুণ নিৰাকাৰ নিৰ্বিশেষ হৈও ভগৱান জগত কল্যাণৰ কাৰণে সগুণ সাকাৰ সবিশেষ হৈ লীলা অৱতাৰ ছয় ধাৰণ কৰি নানা জন কৰ্ম কৰে এই যি গুঞ্জক লীলা কৰ্মবিলাক শ্ৰৱণ কীৰ্তন যদি কোনোবাই কৰে আৰু তাৰ যদি ৰস আচ্ছাদিত হল সেইজনক আৰু এই জগতত একো নালাগে কি এটা কথা কয় কি লতা এটা কি লতা বুলি কয় শগুনী লতা নহয় গিলৈ শগুনী লতা একেই গিলৈ ই কয় সদায় যে গিলৈ যদি খাওঁ মোৰ আৰু অন্য একো ঔষধৰ প্ৰয়োজন নাই গিলৈ মোক ৰক্ষা কৰি আছে বিশ্বাস সাংঘাতিক বিশ্বাস ঠিক আছে শগুনী লতাই তাক ৰক্ষা কৰি আছে শগুনী লতাত পঢ়ি একো নাজানে তাক এতিয়া শগুনী লতাৰ ৰসটো কিমান তিতা কিন্তু সি ৰাতিপুৱাই খায় নে নাখায় খায় কেনেকে খায় খাওঁতে তাত দেখে যে মোৰ দেহাটো নহ'লে মৰি যাব গতিকে দেহৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে মই এই তিতা ৰসটোৱে ৰাতিপুৱাই খাওঁ খাওঁতে কি সেই ৰসটো তাৰ এতিয়া আচ্ছাদিত হৈ সেই ৰসটো তিতা নাপায় তাত মই যেনে পাম একদিনাত প্ৰথম দিনা দ্বিতীয় দিনা তেওঁ নাপায় ৰসটো পান কৰোঁতে তাৰ আচ্ছাদন কৰোঁতে এতিয়া সেইটো এটা সহজ বস্তু হৈ গৈছে তেনেকে যিসকলে আন সমস্ত এৰি ভগৱানৰ কৃষ্ণৰ গুঞ্জক লীলা যদি শ্ৰৱণ কীৰ্তন কৰে তেনেহ'লে তাক আৰু অন্য একো প্ৰয়োজন যেনেকে তাক কোনো ঔষধ নালাগে ই কৈ আছে এই সঞ্জীৱনী মই একো ঔষধ নাখাওঁ
ঠিক তেনেকৈ ঔষধ কৃষ্ণ পদপংকজত যদি ৰতি হয় তাক একো নালাগে আৰু এইটোতো জড়জাগতিক আৰু কৃষ্ণটো চৈতন্য দিব্য বস্তু এতেকে তোমাত কহিলো সাক্ষাৎ কিছু কৃষ্ণ লীলা যখ তেবেহে লোকৰ হইবে ক কৃষ্ণৰ চৰণত প্ৰেম তোমাৰ আগত কৃষ্ণৰ লীলা যক হলো আৰু কি হব তেবেহে লোকৰ হইবে কৃষ্ণৰ চৰণত এই লীলাবিলাক যদি শ্ৰৱণ কীৰ্তন কৰা তোমাৰ কি হব কৃষ্ণ পদ পংকজত ৰতি হব ৰস হব এতেক বলন্তে নয়ন ৰহন্তে বহিবে কলৈলা জল হৰিপদ হৃদি ধৰি মৌ নেবিধি হৈলন্ত প্ৰেমে বিভৰ ভগৱানৰ ৰূপ ধাৰণ কৰি আছে না এই ভগৱানৰ ৰূপত একেবাৰে বিফল হৈ গ'ল তেওঁ কৃষ্ণ কথা যিকোনো লোকে যদি নিৰন্তৰ কৃষ্ণ কথা কৈ থাকে এটা সময়ত তেওঁৰ চিত্ত শুদ্ধ হয় আৰু চিত্ত যেতিয়া শুদ্ধ হয় তেতিয়া তেওঁৰ চকুৰ পৰা মানে অন্তৰ হৃদয় বিগলিত হৈ হৰকে প্ৰেমাশ্ৰু বৈ যেনেকৈ আমাৰ মহাপ্ৰভু চৈতন্যৰ শিষ্যসকলে অষ্টপ্ৰহৰ কৰে আৰু এই যে মহামন্ত্ৰ হৰে ৰাম হৰে কৃষ্ণ গাই থাকে নিৰন্তৰ গাওঁতে গাওঁতে ৰাতি এটা সময়ত তেওঁলোকৰ প্ৰেমাশ্ৰু আহে কিয় আহে যে একান্তভাৱে যদি কায়মানো বাক্যে যদি সুন্দৰকৈ যদি কীৰ্তন কৰি আছে তেওঁৰ চিত্ত শুদ্ধ হয় কাৰণ চিত্ত শুদ্ধিকৰণৰ এটাই মাত্ৰ উপায় আৰু সেইটো হৈছে ঈশ্বৰৰ নাম যেতিয়া চিত্ত শুদ্ধ হৈ যায় অলপ সময়ৰ কাৰণে হওক তেওঁৰ প্ৰেমাশ্ৰু বহা আৰম্ভ কৰে কান্দা আৰম্ভ কৰি দিয়ে কিন্তু যেই তেওঁলোকৰ নাম শেষ হৈ হোৱাৰ পাছত পুনৰ মায়া জগতত সোমাই যায় যোৱাৰ লগে লগে আৰু সেই একে মল হাতীক গা ধোৱা বাবা মোবাইলটো এই বেগখন লৈ আছো এই গৈছে তাৰপিছত বিনাক বজাই কৃষ্ণ গুণ গাই আনন্দে ৰহিলা তথা কোন অবা কৃষ্ণ মই ভাগৱতত আছো অলপ সময় 10 মিনিটমান আছো আৰু মহিলা দলটো মই কিন্তু মহিলা দলটো সম্পৰ্কে এওঁলোকক সুধিব লাগিব এবাৰ বৰপেটাৰ